নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া পঞ্চম খণ্ড। নাৰায়ণ, ৰাজেনে বাহিৰৰ পৰা মাত লগালে। কোন? ৰাজু, আহা। নাৰায়ণে ভিতৰৰ পৰাই চিঞৰি গ'লে। ৰাজেন ভিতৰলৈ সোমাই গ'ল। নাৰায়ণে ভিতৰত জুহালৰ কাষত বহি ৰুটি সেকাত ব্যস্ত। আহ ৰাজু, ইয়াতে বহ। নাৰায়ণে মুহা এটা আগবঢ়াই দি ক'লে। ৰাজেন মুহাটোত বহিল। আজি ওলাই যোৱা নাই? নাৰায়ণে সুধিলে। কেনেকৈ যাবি ক? বাচ্চাটোৰ গাটো সিমান ভাল নহয়, জ্বৰ আছে। সেইকাৰণেই আজি যোৱাটো বাদেই দিলোঁ। নাৰায়ণে হাঁহিলে। কি হ'ল, তই হাঁহিলি কিয়? ৰাজেনে কৌতূহলেৰে সুধিলে। তোৰ কথাবোৰ আজিকালি সংসাৰী মানুহৰ দৰে হ'ল। বিয়া নকৰোৱাকৈ সংসাৰী হলি। সিদিনা ডম্বৰুৱে মোৰ আগত কি কৈছে জান? কি কৈছে? তোৰ কথাকে কৈছে। কৈছে যে আজিকালি ৰাজুটোৰ বহুত পৰিৱৰ্তন হৈ গ'ল। এনেকৈ সি চলিব পাৰিব জানো? কি কৰি খাব? ঠেলা ৰিক্সা চলোৱাৰ মতলব কৰিছে নেকি? কি দৰকাৰ আছিল তাৰ এইবোৰ আৱৰ্জনা গোটাই লোৱাৰ? ময়ো ভাবিছোঁ নাৰায়ণ। এটা দীঘলীয়া হুমুনিয়াহ এৰি ৰাজেনে ক'লে। কি? নাৰায়ণে ৰুটি সেকিবলৈ এৰি ৰাজেনৰ মুখলৈ চাই ৰ'ল। ৰাজেন নীৰৱ হ'ল। হঠাৎ ভীষণ মৌন আৰু গম্ভীৰ হৈ পৰিল সি, যেন প্ৰস্তৰ মূৰ্তিবৎ বধিৰ। কি হ'ল? তই একদম চুপচাপ হৈ গ'লি দেখোন? নাৰায়ণে উদ্বেগ মিহলি কণ্ঠেৰে প্ৰশ্ন কৰিলে। ডম্বৰুৱে ঠিক কথাকে কৈছে নাৰায়ণ। এনেকৈ মই চলিব পাৰিম জানো? কি খাম? আজিকালি তই দেখিছই, আগৰ দৰে মোৰ ইনকাম নাই। কাম ধান্দা বাদ দিয়াৰ নিচিনাই হৈছে। অকল মোৰ পেটটোৰ কাৰণে মই কোনো কালেই ভবা নাই। কিন্তু এতিয়া আনটো পেটৰ চিন্তাই মোক অস্থিৰ কৰি তুলিছে। মই ভুল কৰিলোঁ নাৰায়ণ। বাচ্চাটো মই ৰখা উচিত নাছিল। কাৰোবাক দি দিয়া হ'লেই ভাল আছিল। তেতিয়াই ভবা নাছিলোঁ মই এনে কিছু সমস্যাৰ সন্মুখীন হ'ম বুলি। এতিয়া এনে লাগিছে ভাগ্যৰ হাতত মই এক অসহায় বন্দী। আশা নিৰাশা হতাশা যন্ত্ৰণাৰ কি গভীৰ অন্তদ্বন্দ্বত যে ভুগিছোঁ মই, তাৰ কোনো হিচাপ নাই। এক ভয়ংকৰ মানসিক সংকটত আগবাঢ়িছোঁ। মই ছোৱালীজনীক ৰাখিলোঁ, পোহপালৰ দায়িত্ব ল'লোঁ। কিয় জাননে? মায়া মমতা। নাৰায়ণে ৰাজেনলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে। কোনো মায়া মমতা মোৰ হৃদয়ত সৃষ্টি হোৱা নাছিল সেইদিনা। তেন্তে মানৱতা? কি মানৱতাৰ কথা কৈছ তই? সেইবোৰ বস্তু মই চিনিয়েই নাপাওঁ। নাৰায়ণে অবাক হৈ চালে ৰাজেনলৈ। মই সেইদিনা সেই ছোৱালীজনীক ৰাখিছিলোঁ জেদত। মই জেদত ৰাখিছিলোঁ বাচ্চাটোক। ৰাজেনে জোৰেৰে আৰু জোৰেৰে ক'লে শেষৰ শব্দকেইটা। কি জেদ? নাৰায়ণ আচৰিত হ'ল। সিহঁতৰ ওপৰত মোৰ জেদ। সেই সভ্য ভদ্ৰ মানুহবোৰৰ ওপৰত মোৰ জেদ। সিহঁত সভ্য হৈ, জ্ঞানী হৈ, শিক্ষিত হৈ কি কৰিলে? সেই দিনটোলৈ হয়তো আৰু বেছিদিন নাই নাৰায়ণ। সেইদিনা দেখিবি অলিয়ে গলিয়ে ডাষ্টবিনবোৰ এনেদৰে সিহঁতে পেলোৱা শিশুৰে ভৰি আছে। মূৰ তললৈ কৰি নাৰায়ণে মাথোন শুনি গ'ল ৰাজেনৰ কথাবোৰ। কোনো উত্তৰ নিদিলে। ৰুটি সেকা শেষ হোৱাত কেটলিটো জুইৰ ওপৰত উঠাই দিলে। এতিয়া পিছে কি কৰিবি? নাৰায়ণৰ আকস্মিক প্ৰশ্নত ৰাজেনে মূৰ তুলি নাৰায়ণলৈ চালে, যেন সি প্ৰশ্নটো বুজিব পৰা নাই। মানে তই তোৰ আগৰ কাম ধান্দা বাদ দিব খুজিছ নেকি? নাৰায়ণে পুনৰ সুধিলে। আগৰ কাম ধান্দা বাদ দি খাম কি? অথচ নকৰিলেও উপায় নাই। আমাৰ ধান্দাবোৰ বিপদেৰে ভৰা। আগতে অকলে আছিলোঁ। ধৰা পৰি জেললৈ গ'লেও চিন্তা নকৰোঁ। এতিয়া কিন্তু সেইবোৰ কথা ভাবিলেই ভয় লাগে। জেদত পৰি কৰা কাম এটা কেনেকৈ যে মায়া মমতালৈ পৰিৱৰ্তন হ'ল।
মোৰ মতে তই সেইবোৰ কাম এৰি পেলোৱাই ভাল, নাৰায়ণে ক'লে। তেন্তে খাম কি? আন কিবা কৰ, নহ'লে এটা কাম কৰ, হঠাৎ নাৰায়ণে মনত পৰাৰ দৰে ক'লে। কি? আগ্ৰহেৰে সুধিলে ৰাজেনে। মোৰ দৰে এখন দোকানকে দি বহি যা। গলিটোৰ মূৰতে গুমটি এটা লৈ বহ। জয়নাথৰ গুমটি এটা আছে। তই মোৰ হাতত বহুত পইচা আছে বুলি ভাবিছ নেকি? দোকান খোলা, গুমটি কিনা, বাপৰে ইমান পইচা মোৰ হাতত নাই, ৰাজেনে প্ৰায় বিষণ্ণ স্বৰেৰে ক'লে। নিজৰ অজানিতে বুকুৰ ভিতৰৰ পৰা এক গভীৰ শ্বাস বাহিৰ হৈ আহিল। ৰাজু, সহানুভূতিৰ স্বৰেৰে নাৰায়ণে মাতিলে। ৰাজেন তলমূৰকৈ ৰ'ল, কোনো সঁহাৰি নজনালে নাৰায়ণৰ মাতত। দোকান খুলিবৰ কাৰণে তোক মই অলপ টকা দি সহায় কৰিব পাৰিম। 1000 মান টকা মোৰ হাতত আছে। নাৰায়ণে কথাখিনি কৈ ৰাজেনৰ মুখলৈ চাই ৰ'ল। বিস্ফাৰিত নয়নেৰে ৰাজেনে নাৰায়ণৰ ফালে চাই স্তব্ধ হৈ ৰ'ল। ভ্ৰু যুগলত কৌতূহলিত জিজ্ঞাসাৰ বিস্মিত অভিব্যক্তি। আৰু অলপ টকা তই আন ক'ৰবাত পাৱ নেকি চেষ্টা কৰি চাচোন। গুমটিটোৰ দাম জয়নাথে 1500 কৈছে। টকাখিনি তই তাক একেবাৰতে দিব নোৱাৰিলেও দুবাৰত দিবি। প্ৰথমতে পাণ তামোলৰ দোকানকে খোলচোন। ইতিমধ্যে নাৰায়ণে মগ এটাত চেনি গাখীৰ দি চাহ বাকিবলৈ আৰম্ভ কৰিলে। তই দেখোন চাহ বাকিছ? কিয়, চাহ নাখাৱ? নাৰায়ণে সুধিলে। মই আজি অন্য বস্তু এটা খাম বুলিহে তোৰ ওচৰলৈ আহিছিলোঁ। কিমান দিন যে খোৱা নাই। আছে যদি এগিলাচ দেচোন। ৰাজেনে পিছৰ কথাখিনি ফুচফুচাই কোৱা দি ক'লে। ময়োতো খাবলৈ এৰিলোঁ। মোৰ ঘৰত ক'ত পাবি? ক'ৰবাৰ পৰা এবটল লৈ আহগৈ যা, আজি দুয়োটাই খাওঁ। খুব খাবলৈ মন গৈছে আজিও, ৰাজেনে আগ্ৰহেৰে ক'লে। পাগল হৈছ? ৰেজিয়াই তোৰ মুখ থেতেলা কৰি পেলাব। তাতে তই সেইবোৰ কেতিয়াও নাখাওঁ বুলি বাচ্চাটোৰ মূৰত ধৰি শপত খোৱা নাছিলি জানো? এতিয়া আৰু সেইবোৰ খোৱাৰ কথা ভুলতো নাভাবিবি। এই গিলাচকে ৰক্সি বুলি খা। ৰাজেনলৈ চাহ এগিলাচ আগবঢ়াই দি নাৰায়ণে হাঁহি এটা মাৰি ক'লে। এটা হেতা হাঁহি মাৰি ৰাজেনে চাহৰ গিলাচটোত হাতত লৈ ক'লে। কিমান পৰিৱৰ্তন চাচোন নাৰায়ণ। মাত্ৰ সৌ-সিদিনাৰ কথা। মই তোৰ ঘৰত আহি বহাৰ লগে লগে তই মোক বটলৰ সৈতে এটা গিলাচ আগবঢ়াই দি কৱ, খাহ, লাগিলে আৰু আছে, বঢ়িয়া বস্তু আনিছোঁ। আৰু আজি সৌ-সিদিনালৈকে ৰাজুদা আহিছে বুলি ক'লে এই গলিটোৰ কথা বাদেই, চহৰৰ বেছিভাগ মানুহেই দূৰতে আঁতৰ হয়। কিন্তু আজিৰ মোৰ অৱস্থা দাঁত নাইকিয়া সাপৰ দৰে হ'ল। দাঁত নাইকিয়া সাপৰ দৰে কিয় হবি? আগতে তই আছিলি তোনৰ বাহিৰৰ শৰ, আৰু এতিয়া তই তোনৰ ভিতৰৰ। বাৰু, এইবোৰ কথা বাদ দে, এতিয়া চাহ খা। ৰাজেনে একান্ত মনে চাহ খাবলৈ ধৰিলে। নাৰায়ণে ৰাজেনৰ হাতত শুকান ৰুটি এখনো গুজি দিলে। জুইৰ পোহৰত উজ্জ্বল হৈ থকা ৰাজেনৰ মুখখনৰ ফালে নাৰায়ণে একেথৰে চাই ৰ'ল। সঁচাকৈয়ে ভীষণ পৰিৱৰ্তন হৈছে ৰাজেনৰ। ৰাজেনৰ দৰে মানুহৰ এই পৰিৱৰ্তন সঁচাকৈয়ে অকল্পনীয়। তাৰ ঔদাস্য, অন্য মনস্কতাৰ কথা ৰেজিয়া আৰু নাৰায়ণে ভাবে। এতিয়া ৰাজেনৰ অন্তৰত অনেক অনুভূতি জাগে, যি পূৰ্বে কেতিয়াও মনলৈ অহা নাই। সকলো সময়তে কিহবাৰ চিন্তাত যেন আসন্ন হৈ থাকে তাৰ চিত্ত। দেখিলে এনে লাগে যেন সি ভীষণ দুখী। ৰাজেনে চাহখিনি শেষ কৰি গিলাচটো থলে। এটা কথা কওঁ ৰাজু, নাৰায়ণে ক'লে। ৰাজেনে প্ৰশ্নবোধক দৃষ্টিৰে নাৰায়ণলৈ চালে। তই আজিকালি বৰ বিষণ্ণ হৈ থাক। অনেক বিপদত পৰি তই যেন জুৰুলা হৈ পৰিছ। কিন্তু কিয়? এই ছোৱালীজনীৰ পালনৰ দায়িত্ব লোৱাৰ কাৰণেই তোৰ এই অৱস্থা নেকি? মিছা কথা, ৰাজেনে প্ৰতিবাদ কৰি উঠিল। তেন্তে মানুহে তোক দেখিলে তেনে বুলিয়েই ভাবিব। তই এজনী ছোৱালী পালিবলৈ লৈ চকুৰে ধোঁৱা কোৱা দেখিছ। তই আচলতে কি কাৰণত? শুন নাৰায়ণ, ৰাজেনে নাৰায়ণক বাধা দি ক'লে।
মই যদি ছোৱালীজনীৰ পৰিৱৰ্তে এটা ল'ৰা পালিলোহেঁতেন তেন্তে মই ইমান চিন্তা নকৰিলোহেঁতেন। কিন্তু বিপদ হ'ল যে মই এজনী ছোৱালী পালিছোঁ। ছোৱালীজনীৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰ। ভৱিষ্যতে তাই মোক দেউতা বুলি মাতিব। মই তাইৰ মাকৰ পৰিচয় কোনো কালেই দিব নোৱাৰিম। তাইৰ কাৰণে তই, মই আৰু ৰেজিয়াই সকলো। তাই এই গলিতে চম্পা, মাধু, বিন্দিয়াহঁতৰ লগত খেলি ধূলি ডাঙৰ হ'ব। মই নিবিচাৰোঁ যে তাই যমুনাৰ দৰে ঘৰে ঘৰে গৈ বাচন মাজিব, কমলাৰ দৰে অফিচত গৈ ঝাৰু মাৰিব, গৌৰীৰ দৰে ষ্টেচনত গৈ গ্ৰাহকৰ আশাতে বহি থাকিব। এই গলিৰ ছোৱালীয়ে ইয়াতকৈ আৰু বেছি কি আশা কৰিব পাৰে? লাহেকৈ ক'লে নাৰায়ণে। তাতকৈ তাই ডাষ্টবিনতে মৰি থকা হ'লে ভাল আছিল নাৰায়ণ। তাই গৌৰী, কমলা, যমুনাৰ দৰে বাচি থাকিব নোৱাৰিব নাৰায়ণ। তাই পঢ়িব, তাইক মানুহ কৰিম নাৰায়ণ। সেইবোৰ চিন্তা তই পিছতো কৰিবি ৰাজু। এতিয়াই সেইবোৰ ভাবি মূৰটো গৰম কৰিছ কিয়? এতিয়া যি কথা ভবা উচিত সেইবোৰ ভাব। কি কথা ভাবিম? ৰাজেনে প্ৰশ্ন কৰিলে। দোকানৰ কথা। তই দোকানখন আৰম্ভ কৰ ৰাজু। তোৰ এটা ডাঙৰ চিন্তা দূৰ হ'ব। এইদৰে ৰাতি ধান্দা কৰি ঘূৰাৰো কোনো দৰকাৰ নাই। পুলিচৰ হাতত ধৰা পৰি জেললৈ যোৱাৰো ভয় নাই। টকা 1000 মই তোক দিম। তই বাকী আৰু 1000 মান টকা যোগাৰ কৰিব পাৰিলেই হ'ব। তই নিজে নাখাই টকা জমাইছ, নিশ্চয় তোৰ বিয়াৰ কাৰণে। মই তোৰ টকা লৈ তই বাৰু এইবোৰ চিন্তা কৰিব নালাগে। টকাটো মই তোক দান স্বৰূপে দিব খোজা নাই নহয়। তই মোক এবছৰৰ মূৰত ঘূৰাই দিবি। হাঁহি এটা মাৰি নাৰায়ণে ক'লে। কিন্তু এটা কথাও নাৰায়ণ। কি কথা? মই দোকানী হৈ বহিলে মানুহে মোক হাঁহিব। সন্মুখত নাহাঁহিলেও মোৰ আঁৰত মোক উপলুঙা কৰিব, ঠাট্টা কৰিব, যিটো কথা মই সহ্য কৰিব নোৱাৰিম। ৰাজেনৰ কথা শুনি নাৰায়ণে এক অদ্ভুত দৃষ্টিৰে ৰাজেনৰ মুখলৈ চালে। তাৰ পিছত হঠাৎ চিঞৰি উঠিল। তই দোকানী হ'লে তোক মানুহে হাঁহিব। তই গুণ্ডা ডকাইত হৈ থাকিলে সিহঁতে তোক ভাল পাব, ফূৰ্তি পাব, নহয়নে? তই চোৰ হ'লে সিহঁত সুখী হ'ব। তই সিহঁতৰ বুকুৰ আগত চুৰি থৈ গুণ্ডামি কৰিলে সিহঁতে তোক ইটিকিং নকৰে, বিদ্ৰূপ নকৰে। তাৰ মানে তই ভাল নহওঁ, ইচ্ছা নাই। মই ভাল পথলৈ ঘূৰি অহাৰ একান্তই ইচ্ছা আছে নাৰায়ণ। কিন্তু ইয়াকে সিহঁতে মোৰ দুৰ্বলতা বুলি ভাবিব। তেতিয়াহ'লে তই নাৰায়ণে কিবা ক'ব খুজি ৰৈ গ'ল। ৰাজেনে অবাক দৃষ্টিৰে নাৰায়ণলৈ চালে। তই ছোৱালীজনী কাৰোবাক দি দে ৰাজু, তই নোৱাৰিবি, নাৰায়ণে খঙেৰে ক'লে। ৰাজেনে তেতিয়াও এক দৃষ্টিৰে নাৰায়ণৰ মুখলৈ চাই থাকিল। নাৰায়ণ প্ৰকৃততে বৰ শান্ত প্ৰকৃতিৰ মানুহ। ৰাজেনে তললৈ মূৰ কৰি ক'লে, তই ঠিকেই কৈছ নাৰায়ণ। মই ছোৱালীজনী কাৰোবাক দি দিম। ইমান চিন্তা মই কৰিব নোৱাৰোঁ। ইমান জঞ্জাল মই সহ্য কৰিব নোৱাৰোঁ। অসহ্য। আজি 6টা মাহ কেনেদৰে মই কটাইছোঁ সেয়া মই জানো, একমাত্ৰ মই জানো। মই পাগল হৈ যাম। ৰাজেনে নিজৰ চুলিত নিজেই খামুচি ধৰিল। নাৰায়ণ হতভম্ব হ'ল। সি যেন ৰাজেনৰ মুখৰ পৰা এনে এটা কথা শুনিব বুলি সপোনতো ভবা নাছিল, কল্পনাও কৰা নাছিল। এক প্ৰচণ্ড উদ্বেগ ফুটি উঠিল তাৰ মুখত। তই ছোৱালীজনী কাৰোবাক দি দিবি? নাৰায়ণৰ কণ্ঠস্বৰত এক নিবিড় যাতনা মিহলি আৱেগ।